কালি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা আয়োজিত এখন সংবাদমেলত কংগ্ৰেছ দলে কিছু অসমৰ বৰ্তমান ৰাজনীতিৰ বিষয়বস্তুৰ ওপৰত তেখেতসকলৰ মত দাঙি ধৰিছিলে। এই সম্পৰ্কত আজি আমাৰ এই সংবাদমেলত আমাৰ দলৰ আজি মুখ্য মুখপাত্ৰ মনোজ বৰুৱা ডাঙৰীয়া আৰু মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া উপস্থিত আছে। এই বিভিন্ন বিষয়ৰ ওপৰত মুখ্য মুখপাত্ৰ মনোজ বৰুৱা ডাঙৰীয়া আৰু সুভাষ দত্ত ডাঙৰীয়াই আমাৰ দলৰ স্থিতি সম্পৰ্কে দাঙি ধৰিব। মই এতিয়া মুখ্য মুখপাত্ৰ মনোজ বৰুৱা ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে আপোনালোক প্ৰত্যেকেই অৱগত যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শেহতীয়া যি অসম ভ্ৰমণ আৰু এই অসম ভ্ৰমণলৈ অসমৰ জনসাধাৰণৰ আবাল বৃদ্ধ বনিতাৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, এই সঁহাৰিত শংকিত হৈ আমি লক্ষ্য কৰিছোঁ যে কংগ্ৰেছ দলে যোৱা কেইটা দিনত ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ সম্পৰ্কত অপপ্ৰচাৰেৰে অসমৰ জনতাৰ মাজত বিভ্ৰান্তি বিয়পোৱাৰ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি কংগ্ৰেছ দলৰ এই ষড়যন্ত্ৰ প্ৰতি সচেতনভাৱে দৃষ্টি দিবলৈ অসমবাসী জনসাধাৰণক আহ্বান জনাইছোঁ। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে যিখিনি সময়ত কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিৰুদ্ধে ভিত্তিহীন ভুৱা প্ৰচাৰেৰে জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে, সেইখিনি সময়ত আমি মনত পেলাই দিব বিচাৰিছোঁ কংগ্ৰেছ নেতৃত্বক যে প্ৰকৃতাৰ্থত 6টা দশক জোৰা কংগ্ৰেছৰ যি শাসনকাল, সেই 6 থকা অৱস্থা তেখেতসকলে কেৱল মাত্ৰ জনসাধাৰণক, কেৱল মাত্ৰ অসমৰ জনসাধাৰণকে নহয়, সমগ্ৰ দেশৰ জনসাধাৰণক প্ৰবঞ্চনা আৰু প্ৰতাৰণাহে কৰিলে। সেই কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ মুখত আজি যদি প্ৰতাৰণাৰ শব্দটো উচ্চাৰণ হয়, আজি যদি প্ৰবঞ্চনা শব্দটো উচ্চাৰণ হয়, তেতিয়াহ'লে কিন্তু জনসাধাৰণে ইয়াক কোনো কাৰণতে গ্ৰহণ নকৰে। আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 2014 চনৰ যি বাজেট আছিলে, সেই 2014 চনৰ বাজেটৰ যিটো ব্যাপ্তি আছিলে, যি পৰিসৰ আছিলে, সেই 2014 চনৰ কংগ্ৰেছ দলৰ শাসনকালৰ বাজেট আছিলে 12 লাখ কোটি টকা। আৰু এই 12 লাখ কোটি টকাৰ যি বাজেট আৰু শেহতীয়াকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ যি বাজেট, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ যি বাজেট, সেই বাজেট বৃদ্ধি হৈছে 44 লাখ কোটি টকালৈকে। যে এই যে আকাশ পাতাল প্ৰভেদ, এই আকাশ পাতাল প্ৰভেদ কেৱল মাত্ৰ ইয়াৰ ব্যাপ্তি বা পৰিসৰতে আবদ্ধ হৈ থকা নাই। সেই তাহানিতে আমি কোৱা নাই, প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিল যে যি এটকা দিল্লীৰ পৰা জনসাধাৰণলৈ আহে, সেই এটকাৰ 90 পইচাই ৰাস্তাত লুণ্ঠন হয়। এইটো আমি কোৱা কথা নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে কোৱা কথা নহয়। সেই লুণ্ঠনৰ ব্যতিৰেকে আজিৰ পৰ্যায়ত দিল্লীৰ পৰা অহা এটকাৰ গোটেইটো টকা ডিবিটি, ডাইৰেক্ট বেংক ট্ৰেন্সফাৰৰ জৰিয়তে জনসাধাৰণৰ একাউণ্টলৈ আহে। গতিকে এনে এক স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ জৰিয়তে সামগ্ৰিকভাৱে যি বিত্তীয় ব্যৱস্থাপনাটো সম্ভৱপৰ হৈছে, সেই কথাটো কংগ্ৰেছ আমোলত চিন্তা কৰাটোৱে সম্ভৱপৰ নাছিল। গতিকে আজিৰ সময়ত আজি আমি যদি লক্ষ্য কৰোঁ যে কালি প্ৰদেশ কংগ্ৰেছৰ যি সংবাদমেল, সেই প্ৰদেশ কংগ্ৰেছৰ সংবাদমেলত তেখেতসকলে উল্লেখ কৰিছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি পৰিসংখ্যা দাঙি ধৰিছে, সেই পৰিসংখ্যা আজিৰ পৰিসংখ্যা আৰু আজিৰ পৰিসংখ্যা আৰু 2014 চনৰ পৰিসংখ্যা তুলনা হেনো কৰিব পৰা নাযায়। আমি মাত্ৰ এটা পৰিসংখ্যা দি প্ৰদেশ কংগ্ৰেছক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। সেই পৰিসংখ্যাটো হ'ল যে হিংসাত্মক কাৰ্যৰ যিটো পৰিসংখ্যা। আজি কি কৈছে যে ইণ্ডি এলায়েন্সৰ লগত আমি আছো পশ্চিমবংগৰ বাহিৰত, পশ্চিমবংগৰ বাহিৰতহে আমি ইণ্ডি এলায়েন্সৰ সৈতে আছো। পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আপ দলটো পাঞ্জাবত কোনো ধৰণৰ তেখেতসকলে ইণ্ডি এলায়েন্সৰ লগত
নিৰ্বাচনী মিত্ৰতাত অৱতীৰ্ণ নহয়। কেৰালাত যদি আজি সংঘাত আছে, সংঘাত কাৰ মাজত আছে? কেৰালাত সংঘাত আছে কংগ্ৰেছ দলে। কেৰালাত যদি আজি আন্দোলন কৰিছে, কংগ্ৰেছ দলে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে? কেৰালাত কংগ্ৰেছ দলে আন্দোলন কৰিছে বাওঁপন্থী দলসমূহৰ বিৰুদ্ধে। আজি যদি পশ্চিমবংগত আন্দোলন হৈছে কংগ্ৰেছৰ, তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে। আজি যদি তেলেংগানাৰ দিশলৈ চাবলৈ যাওঁ, তেলেংগানাত কাৰ মাজত সংঘাত? কংগ্ৰেছ আৰু BRSৰ মাজত সংঘাত। গতিকে এনেকে প্ৰতিটো ৰাজনৈতিক দলে যে পৃষ্ঠভংগ দিছে ইণ্ডিয়া এলায়েন্সৰ পৰা, আৰু একেধৰণে অসমত জনসাধাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি যি অবিচল আস্থা প্ৰকাশ কৰিছে, ইয়াৰ ফলত কংগ্ৰেছ ত্ৰাসিত হৈছে। আৰু ত্ৰাসিত হোৱা কাৰণে আজি তেখেতসকলে বিভিন্ন ভুৱা প্ৰচাৰেৰে জনসাধাৰণক বিভ্ৰান্ত কৰি কিবা কৰিব পৰা যায় নেকি এটা শেহতীয়া চেষ্টা কৰিছে। তেখেতসকলৰ এই পুতৌলগা যি ৰাজনৈতিক অৱস্থা, সেই পুতৌলগা ৰাজনৈতিক অৱস্থাত অসমৰ জনসাধাৰণে হৃদয়ংগম কৰিব পাৰিছে। আৰু সেইকাৰণে আহি থকা সময়ছোৱাত উচিত প্ৰত্যুত্তৰ অসমৰ জনসাধাৰণে নিশ্চিতভাৱে দিব। আৰু আমি এই কথাখিনি তেখেতসকলৰ নেতৃত্বক, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক সোঁৱৰাই দিয়াৰ প্ৰয়োজন আছিল কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা এই কথাখিনি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ ওচৰত উত্থাপন কৰিলো। আৰু এই গোটেই সামগ্ৰিকভাৱে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দুয়োখন চৰকাৰৰ উন্নয়নমূলক যিসমূহ বিষয় আছে, আমি কৈছোৱে, আমি কিছু তথ্য আৰু পৰিসংখ্যা দাঙি ধৰিছো। বাকী বিষয়সমূহ আপোনালোকৰ সন্মুখত আমি আকৌ দাঙি ধৰিব বিচাৰিছো। আৰু এই পৰিসংখ্যা সহ আমাৰ বক্তব্য উপস্থাপন কৰাৰ কাৰণে আমি আমাৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়াক অনুৰোধ জনাইছো। ইঞ্জিনিয়াৰিং কলেজ, 6খন মহিলা মহাবিদ্যালয়, প্ৰায় 27খন পলিটেকনিক, 49খন নতুন ITI, চাংচাৰিত এইমছ, আজি আমাৰ 300খন নতুন মডেল হস্পিটেল, প্ৰায় 450খন আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ, আয়ুষ হস্পিটেল, আজি আমাৰ 200খন চাহ বাগিচাৰ উচ্চ মাধ্যমিক বিদ্যালয়, আজি আমাৰ ৰাজ্যখনত মডেল অংগনবাদী কেন্দ্ৰ, এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ইতিমধ্যে গঢ়ি উঠিছে। আৰু এইবিলাকক আপুনি নৎসাত কৰিব নোৱাৰে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি ৰাজ্যখনৰ যি উন্নয়ন হৈছে, এই উন্নয়নক আপোনালোকে মনে সজা ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কথাৰে অসমৰ ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি ৰাইজৰ মন আপোনালোকে ঘূৰাব নোৱাৰে, কাৰণ ৰাইজ আপোনালোকৰ লগত নাই। আজি অসমৰ সৰ্বস্তৰত যি আমাৰ উন্নয়ন ইতিমধ্যে হৈছে, এই উন্নয়নেই আমাৰ মাননীয় মোদী ডাঙৰীয়াক শক্তিশালী কৰিছে। অসমৰ ৰাইজৰ আশীৰ্বাদ মাননীয় মোদী ডাঙৰীয়াৰ প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি ইতিমধ্যে বৃদ্ধি পাইছে। আৰু সেইকাৰণে মই এটা কথাই ক'ব বিচাৰিছো যে কংগ্ৰেছ দলে যিবিলাক বক্তব্য উত্থাপন কৰিছে, এই বক্তব্যবিলাক সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত, মনে সজা আৰু ভিত্তিহীন। আৰু তেখেতসকলক আমি তথ্য সহকাৰে প্ৰত্যাহ্বান জনাইছো যে তেখেতসকলে মুকলি বিতৰ্কত আহক আৰু মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ হৈছে, এই ইনফ্ৰাষ্ট্ৰাকচাৰ তেখেতসকলে সপোনতো কল্পনা কৰিব পৰা নাছিল। আজি 30,000 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে পকীকৰণ হৈছে, 2,000খন কাঠৰ দলং ইতিমধ্যে RCC ব্ৰিজলৈ কনভাৰ্ট কৰা হৈছে। আজি আমাৰ যিবিলাক এম্বেংকমেণ্ট আছে, যিবিলাক মথাউৰি আছে, মই এটা মথাউৰি আপোনাক উদাহৰণ দিছো, এই মথাউৰিবিলাক এতিয়া আপগ্ৰেডেশ্যনৰ কাম চলি আছে। যিবিলাক মথাউৰি ইতিমধ্যে আমাৰ ৰোড কাম বান হিচাপে ইতিমধ্যে বিবেচিত হৈছে। আগতে জলসম্পদ বিভাগৰ কাম বুলি ক'লে চিগাঁও মথাউৰিটো নিৰ্মাণ কৰিবলৈ হ'লে ভৰতনাথ ডাঙৰীয়া 3 বছৰ মান লাগে। এটা চিগাঁও মথাউৰি তেখেতে মেৰামতি কৰা, প্ৰত্যেক বছৰে ভাঙি 5 বছৰৰ মূৰতো সেই মথাউৰিটো নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰা ভৰতনাথ ডাঙৰীয়া আচলতে আজিৰ তাৰিখত এই যে সমালোচনাবিলাক কৰিছে, সেই সমালোচনা কৰাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই। এতিয়া আমাৰ চৰকাৰৰ দিনত যদি কেতিয়াবা মথাউৰি ভাঙিছে, সেই মথাউৰি 1 সপ্তাহৰ ভিতৰত ৰিপেয়াৰিং হৈছে। যোৱা বছৰত যদি কিবা মথাউৰি ভাঙিছে, সেই মথাউৰি সেই 15 দিনৰ ভিতৰতে তাত নিৰ্মাণ হৈছে। আৰু অসমত আজিৰ তাৰিখত এটাও ভগা মথাউৰি। গতিকে এয়াই হৈছে আমাৰ যিটো প্ৰশাসনিক সংস্কাৰ বা আমাৰ চৰকাৰৰ যিখিনি আমাৰ উন্নয়নমূলক কাম কাজ, এই কাম কাজৰ উদাহৰণ। আৰু সেইকাৰণে আমি কংগ্ৰেছ দলক আমি প্ৰত্যাহ্বান জনাইছো যে তেখেতসকলে এই ধৰণৰ ভুৱা মনে সজা ভিত্তিহীন উদ্দেশ্য প্ৰণোদিত কথাৰে অসমৰ ৰাইজৰ মাজত
বিভ্ৰান্তি সৃষ্টি কৰাৰ অপচেষ্টা তেখেতসকলে বন্ধ কৰক আৰু তেখেতসকলে যোগাত্মক বিৰোধীৰ ভূমিকা পালন কৰি অন্তত মোদী ডাঙৰীয়াই কৰা ভাল কামবিলাক আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা ভাল কামবিলাক প্ৰশংসা কৰিবলৈ শিকক, যিদৰে তেখেতসকলৰ কংগ্ৰেছ দলৰে 4-5জন বিধায়কে আমাৰ চৰকাৰৰ আঁচনিবিলাকক প্ৰশংসা কৰে। মই সেইকেইজন কংগ্ৰেছ বিধায়কক এই আগ্ৰহেৰে মই ধন্যবাদ জনাইছো। আমাৰ দেশে আত্মনিৰ্ভৰতাৰ কথা কৈছে, কংগ্ৰেছে প্ৰতাৰণাৰ কথা। কংগ্ৰেছৰ নেতাসকলে যোৱাকালি প্ৰেছমিট কৰোঁতে লাজ পাব লাগিছিল। তেখেতসকলে এইকাৰণে লাজ পাব লাগিছিল, 2004 চনৰ পৰা 2014 চনলৈকে অসমৰ পৰা নিৰ্বাচিত কৰি পঠোৱা সাংসদ মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী আছিল। অসমৰ নিৰ্বাচিত সাংসদ মনমোহন সিং ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া 13 ফাইনেন্স কমিশ্যন আছিল, 13 ফাইনেন্স কমিশ্যনে অসমক পইচা দিছিলে মাত্ৰ 58,000 কোটি, 58,000 কোটি। 2014 চনৰ পিছত যেতিয়া 14 ফাইনেন্স কমিশ্যন আহিল, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী হল, 14 ফাইনেন্স কমিশ্যনে অসমক পইচা দিছে 1,55,000 কোটি। ডিফাৰেন্সটো আপোনালোকে চাব। তেখেতসকলে লাজ পাব লাগিছিল। 2004 চনৰ পৰা 2014 চনলৈকে অসমৰ ভূগৰ্ভত সঞ্চিত হৈ থকা প্ৰাকৃতিক সম্পদ খাৰুৱা তেলৰ প্ৰাকৃতিক গেছৰ পৰা যিটো ৰয়েলটি অসম চৰকাৰে পাব লাগে, সেই টকাটো মনমোহন সিঙৰ চৰকাৰে বন্ধ কৰি থৈ দিছে। 2017 চনত মোদী ডাঙৰীয়াই সেই পইচাটো একেলগে মুকলি কৰি দিছে 5,770 কোটি। যিখন কংগ্ৰেছ চৰকাৰে অসমৰ প্ৰাপ্যৰ পৰা ষড়যন্ত্ৰমূলকভাৱে অসমক বঞ্চিত কৰি ৰাখিছিল, সেই কংগ্ৰেছে এতিয়া অন্যায়ৰ কথা কয়। তেখেতসকলে কিয় লাজ পোৱা নাই কথাখিনি? দীৰ্ঘদিন জুৰি অইল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট এক্ট মতে যিটো চেছ কালেক্ট কৰা হয় প্ৰতি বেৰেল খাৰুৱা তেলৰ পৰা, পাৰ কিউবিক মিটাৰ প্ৰাকৃতিক গেছৰ পৰা, সেই চেছৰ পইচাটো তেখেতসকলে বন্ধ কৰি দিছিল। কংগ্ৰেছ চৰকাৰ চলি থাকোঁতে অসমত অইল ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্টৰ কাৰণে অসমৰ সংগঠনসমূহে অসমৰ যে আন্দোলন কৰিব লগা হৈছিল। অসমত যদি শোধনাগাৰ স্থাপন হৈছে, আন্দোলন কৰাৰ ফলত হৈছে। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম চুক্তিৰ আধাৰত স্থাপিত নুমলীগড়ৰ যি শোধনাগাৰ, এই শোধনাগাৰৰ শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰিছে। নুমলীগড়ত এটা ইথানল প্ৰকল্প, বাঁহৰ পৰা ইন্ধন প্ৰস্তুতকাৰী এটা বায়' ৰিফাইনাৰী নতুনকৈ স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। আৰু নুমলীগড় শোধনাগাৰত উৎপাদিত যি আমাৰ সামগ্ৰী, এই সামগ্ৰী বিদেশলৈকে ৰপ্তানি কৰাৰ কাৰণে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, এইটো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কংগ্ৰেছৰ নেতাসকলে এই কথা বতৰাবিলাক কওঁতে অলপ লাজ পাব লাগিছিল। অসম চুক্তিৰ আধাৰত যিটো গেছ ক্ৰেকাৰ প্ৰকল্প স্থাপন হ'ল, এই গেছ ক্ৰেকাৰ প্ৰকল্পৰ ফিড ষ্টক ছাবচিডিৰ কাৰণে 6,000 কোটি টকা যদি মুকলি কৰিছে, সেয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে। আজি আমি আপোনালোকক তথ্য সহকাৰে আমি দিব পাৰোঁ। আপোনালোকৰ এই সংবাদ মেলৰ পিছত আমি আমাৰ বুকলেট আছে, আমি বুকলেটবিলাক আপোনালোকক দিম যে আমাৰ চৰকাৰে যি কৰিছে তাৰ হোৱাইট পেপাৰ ইতিমধ্যে প্ৰস্তুত হৈছে, তাৰ পুস্তিকা ইতিমধ্যে প্ৰস্তুত হৈছে, এইটো ৰাজহুৱা কৰা হৈছে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে সামগ্ৰিকভাৱে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যিমান দিছে, কোনো চৰকাৰে দিয়া নাই। 2023 চনৰ ছেপ্টেম্বৰ মাহলৈকে বিভিন্ন আঁচনি, বিভিন্ন প্ৰকল্পৰ বাবদ 4.7 লাখ কোটি টকা, অৰ্থাৎ 4,70,000 কোটি টকা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমলৈ মুকলি কৰি দিছে। এই দীৰ্ঘদিনীয়া তেখেতসকলৰ যিটো তেখেতসকলৰ শাসনকাল, এই শাসনকালত তেখেতসকলে এই উদাহৰণ দাঙি ধৰিব নোৱাৰে। আজি ভৰতপুৰ ডাঙৰীয়াই চীনা সামগ্ৰীৰ কথা কৈ আছে। আজি আপোনালোকৰ জ্ঞাতাৰ্থে কওঁ যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষলৈ চীনৰ যিটো আমদানি বা চীনৰ যিটো ৰপ্তানি, আগতে কংগ্ৰেছ চৰকাৰ চলি থাকোঁতে চীনৰ সামগ্ৰী 70% ইণ্ডিয়ালৈ এক্সপৰ্ট কৰিছিল, ভাৰতবৰ্ষলৈ এক্সপৰ্ট কৰিছিল। এতিয়া আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম, এই শ্লোগানেৰে মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমাৰ দেশ আগবাঢ়ি যোৱাৰ কাৰণে
এতিয়া চীনৰ পৰা অহা সামগ্ৰীৰ সংখ্যাটো বহুত কমি গৈছে